गाइस ये देखो वायरल लबिया आ चुकी है अभी। ये देखो आप लोगों को दिखाऊंगा। काउंटर खुला है बरमणी पत्र कहां से दिखाऊंगा? रुको आप लोग थोड़ा सा टाइम, ठीक है? और साउंडर সম্মুখৰ পৰা গুছি যাব অনুগ্ৰহ কৰি। সাউন্ড খালি খালি কৰি দিও। थोड़ा सा সাউন্ডৰ আমি অসুবিধা হৈ আছে। আমাৰ স্বেচ্ছাসেৱকসকল থাকিব লাগে আৰু বেৰিকেডৰ ওপৰত আমি নবহিব। বেৰিকেডৰ ওপৰত অনুগ্ৰহ কৰি। वो देखो यहां से भी বেৰিকেডৰ दिखने পৰা जा रहा মাতৰ है। গুছি যাও। আমি कहां से दिखाऊंगा? মঞ্চলৈ আমন্ত্ৰণ জনাইছো আমাৰ শিশু কণ্ঠশিল্পী ভাইৰাল ৰাবিয়া। খন্তেক সময় পিছতেই আমাৰ যি আমন্ত্ৰিত শিল্পী অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কৰবী কাশ্যপৰ গীতৰ সৰম আমি আগবঢ়াম। গতিকে সকলোৱে আমি নাচিম গাম ফূৰ্তি কৰিম, সকলোৱে আমাক সহযোগিতা আগবঢ়াব। এইবাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছো रबिया अभी সকলোৰে आएगा। প্ৰিয় শিশু কণ্ঠশিল্পী ভাইৰাল ৰাবিয়া। रबिया आएगा अभी। रबिया आने के बाद गाना स्टार्ट हो जाएगा। মঞ্চলৈ আদৰিছো দলগাঁৱৰ সুকন্যা দলগাঁৱৰ थोड़ा सा গৌৰৱ थोड़ा ৰাবিয়া। सा टाइम आप लोग रुकिए, ये वीडियो बहुत लंबा है। আমি ৰাবিয়াৰ গীতৰ মাজতেই আমি মঞ্চলৈ আমন্ত্ৰণ জনাওঁ জনপ্ৰিয় কণ্ঠশিল্পী শফিকুল ইছলাম চাফি। আমি চাফিদাৰ গীত শুনিম, ৰাবিয়াৰ গীত শুনিম। গীত কথাৰ মাজেৰে আমি অনুষ্ঠানটি আগবঢ়াই লৈ যাম। আমি DPL ছিজন 4ৰ যি আৰ্থিক বৰঙণিৰ যি কুপন ইতিমধ্যে মুকলি কৰিছিলোঁ, আমি খন্তেক পিছতেই সেই বৰঙণি কুপনৰ যি লটাৰী আৰম্ভ কৰিম। সেয়েহে যিসকল ব্যক্তিয়ে কুপন ক্ৰয় কৰিম বুলি ভাবিছে আমাৰ অতিথিসকল বেৰিকেডৰ বাহিৰত আছে, অনুগ্ৰহ কৰি অনুৰোধ কৰিছো আপোনালোকে বেৰিকেডৰ ভিতৰত আহক। লাইটৰ কাৰণে আমি দেখাত অলপ অসুবিধা হৈছে, ক্ষমা কৰিব। আপোনালোকে অনুগ্ৰহ কৰি বেৰিকেডৰ ভিতৰত আহক। रबिया को बात बोल रहा है। মাহবুবুল আলম ডাঙৰীয়া আপোনাক ये বেৰিকেডৰ देखो हेलो। रबिया हेलो हेलो कर रहा है। रबिया अभी स्टेज पर आएगा। हेलो हेलो चिक हेलो। अभी रबिया आएगा। रबिया ही पाले कोई दो रबिया ही पाले। हेलो हेलो चिक हेलो। वो देखो बात बोल रहे हैं रबिया। हेलो 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 चिक। সন্মানীয় অতিথিসকল আপোনালোকে অনুগ্ৰহ কৰি বেৰিকেডৰ ভিতৰত আহিব। অনুগ্ৰহ কৰি বেৰিকেডৰ ভিতৰত আহি আসন গ্ৰহণ কৰিব অনুগ্ৰহ কৰি। আমি বহু অতিথিক আমন্ত্ৰণ কৰিছিলোঁ। আমি আপ্যায়ন কৰিবলৈ যদিও সামৰ্থ্যৱান, কিন্তু এই মুহূৰ্তত যেন অপাৰগ। কিয়নো দলগাঁও বুলি কোৱাৰ লগে লগে ৰহণীয়া কলা কৃষ্টি সংস্কৃতিৰ মিলনথলী। ইয়াতে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল একত্ৰিত হৈছে। আমি যেন ভিৰৰ মাজত ধৰিব পৰা নাই। গতিকে বিনম্ৰ আহ্বান কৰিছোঁ, যিসকল অতিথিক আমি আমন্ত্ৰণ কৰিছোঁ আপোনালোকলৈ আসন সংৰক্ষণ কৰি থৈছোঁ। আপোনালোকলৈ সংৰক্ষণ কৰা আসনত আপোনালোক আসন গ্ৰহণ কৰিব বুলি এই মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ। ৰাবিয়া দলগয়া সন্তান, দলগয়া কন্যা, আমি ৰাবিয়াক আমন্ত্ৰণ জনাইছোঁ।
আমি আমাৰ শিশু কণ্ঠশিল্পী ভাইৰেল ৰাবিয়া এখনি ফুলাম গামোচা আৰু জাপিৰে সম্ভাষণ জনোৱাৰ কাৰণে মই পৰিচালনা সমিতিৰ সন্মানীয় বিষয়ববীয়াসকলক আহ্বান জনাইছোঁ। হেল্ল' অনুষ্ঠানটি মনোৰঞ্জনৰ বাবে, কিন্তু আৰু এই- ইয়াত যদি বিজুতি ঘটে আৰু এই গামোচা প্ৰদান কৰিব পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয়ৰ লগতে আমাৰ দৰং ফাৰ্নিচাৰ হাউচৰ স্বত্বাধিকাৰী নুৰ চালাম ডাঙৰীয়াই অকণমান লগতে পিছুৱাই দিয়ক, যদি বেয়া নাপায় ৰাবিয়াৰ কাৰণে- বাহিৰত দিয়ক।